পঞ্চম অল ইণ্ডিয়া ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ কাইলৈৰ পৰা 22 তাৰিখলৈকে এই স্কোৱাছ কোৰ্টতে অনুষ্ঠিত হ'ব নেহৰু ষ্টেডিয়ামৰ। আমি ইতিমধ্যে আমাৰ যি আয়োজন সকলোখিনি সম্পূৰ্ণ কৰি তুলিছোঁ। এই খেলখনৰ উদ্বোধনী অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মাননীয় মন্ত্ৰী অসম চৰকাৰৰ তেখেতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তাৰোপৰি নন্দিতা গাৰ্লুচা বাইদেউ তেখেত আমাৰ স্পৰ্টছ মিনিষ্টাৰ তেখেতেও অংশগ্ৰহণ কৰিব আৰু অসম চৰকাৰৰ স্পৰ্টছৰ ছেক্ৰেটাৰী মিষ্টাৰ কে.জে. হিলালী তেখেতেও এজন বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও দুজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জ্যোৎস্না চিনাপ্পা আৰু হৰবিন্দৰ পাল সিং তেওঁলোক দুয়োজনে ইয়াত অনুষ্ঠিত কৰে। আপোনালোকে জানে জ্যোৎস্না চিনাপ্পা আৰু হৰবিন্দৰ পাল সিং দুয়োজনেই অৰ্জুনা বঁটা বিজয়ী, তাৰোপৰি এগৰাকী পদ্মশ্ৰীও হয়। তেখেতসকলৰ অংশগ্ৰহণে আমাৰ এই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিব বুলি আমি আশা ৰাখিছোঁ। ভাৰতবৰ্ষৰ প্ৰায় 22খন ৰাজ্যৰ পৰা 232 গৰাকী প্লেয়াৰে ইয়াতে অংশগ্ৰহণ কৰিব। অসমৰো প্ৰায় 30 গৰাকীৰ অধিক প্লেয়াৰে ইয়াত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে আজি ড্ৰবিলাক ফাইনেল হ'ব, কাৰ এগেইনষ্টে কোনে খেলিব এই গোটেই কথাখিনি আজি ফাইনেল হ'ব। আৰু এইখন এখন অল ইণ্ডিয়া ৰেংকিং টুৰ্ণামেণ্ট। এই টুৰ্ণামেণ্টখনত যোগদান কৰিবলৈ মানুহবিলাকে নিজে উৎসাহী হৈ আহে, এইকাৰণে যে ইয়াৰ পাৰফৰ্মেঞ্চে তেখেতসকলক অল ইণ্ডিয়া এটা ৰেংকিং দিব। সেইটো কাৰণে তেখেতসকলে এই টুৰ্ণামেণ্টখনত ভাগ লয়। আমি আশা ৰাখিছোঁ এই খেলখনৰ সফলতাই অসমৰ খেলুৱৈসকলৰ উদীয়মান খেলুৱৈসকলৰ মাজত স্কোৱাছ খেলটোক আৰু অধিক জনপ্ৰিয় কৰি তুলিব। ইতিমধ্যে ভাৰতবৰ্ষত খেলটোৱে এক বিশাল প্ৰসাৰতা অৰ্জন কৰিছে। আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে 2028 চনৰ অলিম্পিকত স্কোৱাছ গেমটো অন্তৰ্ভুক্ত হৈছে আৰু সেই হেতুকে ইতিমধ্যে পৃথিৱীজুৰি এই খেলটোৰ যিমানখিনি পপুলাৰিটি আছিল, যিসকল খেলুৱৈয়ে আগৰ পৰা খেলি আছিল, তেখেতসকলৰ মাজত খেলটোৰ প্ৰতি আৰু উৎসাহ বৃদ্ধি পাইছে। আমাৰ অসমতো ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ প্লেয়াৰসকলে কিমান উৎসাহেৰে প্ৰতিযোগিতাখনৰ কাৰণে প্ৰেক্টিছ কৰি আছে। আৰু এটা কথা, আমাৰ পৰহিলে আমাৰ খেল চলি থকাৰ মাজতে প্ৰায় 4:30 বজাত অসম অলিম্পিক সন্থাৰ সভাপতি তথা ভাৰতৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো তেখেতে খেলুৱৈসকলৰ লগত এটা ইণ্টাৰেকশ্যন কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। তেখেত উপস্থিত হ'ব। আমি আশা ৰাখিছোঁ তাতো আপোনালোকৰ সহায় সহযোগিতা আমি সম্পূৰ্ণভাৱে পাম বুলি আশা ৰাখিছোঁ। তাৰোপৰি আমাৰ ক্লজিং চেৰিমনিৰ কথা কওঁ। ক্লজিং চেৰিমনিটো আমাৰ মুখ্য অতিথি হিচাপে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱে অংশগ্ৰহণ কৰিব। তাৰোপৰি ভাৰতৰ ক্ৰিকেট সন্থাৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়াদেৱে অংশগ্ৰহণ কৰিব। ভাৰতৰ অসমৰে তথা ভাৰতৰে দুজন অতি বিখ্যাত খেলুৱৈ লাভলীনা বৰগোহাঁই আৰু জয়ন্ত তালুকদাৰদেৱে এই উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব।